মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং সমাগত ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা হয় এই উৎসৱ অসমৰ চুকে কোণে আৰম্ভ হৈছে উৎসৱক লৈ ব্যাপক প্ৰস্তুতি ব্যতিক্ৰম নহয় গহপুৰত বসবাস কৰা মিচিং ৰাইজৰ মাজতো লুহিতমুখ কংবন অঞ্চলত উলহ মালহেৰে পালন কৰা হ'ব আলি আয়ে লৃগাং আৰু কংবন মিৰংঘৰৰ বাকৰিত নাচি বাগি ডেকা গাভৰু আৰু জিয়ৰী বুৱাৰী সকলোৱে মিলি প্ৰস্তুত কৰিছে চাই মদৰ লগতে পুৰাং আৰু আপ্ৰিং দৃশ্যাংশ আমি দেখুৱাইছো গহপুৰতো আলি আয়ে লৃগাং লৈ ব্যাপক প্ৰস্তুতি যেহেতু ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ সকলোৱে উলহ মালহেৰে পালন কৰে কেনে ধৰণৰ পৰিবেশ আমাক গহপুৰৰ পৰা সামগ্ৰিক পৰিবেশটো দেখুৱাব আমাৰ সতীৰ্থ সাংবাদিক উপস্থিত আছে সমীৰণ বৰা নিশ্চয়কৈ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ হেঁপাহৰ আলি আয়ে লৃগাং আৰু গহপুৰ তাৰ ব্যতিক্ৰম নহয় গহপুৰৰ বিভিন্ন প্ৰান্তত এতিয়া আলি আয়ে লৃগাঙৰ চলিছে ব্যাপক প্ৰস্তুতি আৰু মই যিহেতু উপস্থিত আছোঁ গহপুৰৰ লুহিতমুখৰ কংবং গাঁৱত আৰু এনেদৰে মিচিং যুৱতীসকলে এতিয়া আলি আয়ে লৃগাঙত খুবেই ব্যস্ত হৈ পৰা দেখা গৈছে তেখেতলোকৰ যিটো পৰম্পৰাগত গুমৰাগ নৃত্য এতিয়া আখৰা কৰি থকা দেখা গৈছে আৰু এনেদৰে এতিয়া গহপুৰৰ ব্ৰহ্মপুত্ৰৰ যিহেতু দাঁতিকাষৰীয়া অঞ্চল বহুকেইটা আছে আৰু এনেদৰে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলে এতিয়া লৃগাঙৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে মই এটি গুমৰাগ নৃত্য আপুনি গাই শুনক মই এইটো লুহিতমুখ কম্বং দলৰ প্ৰথম আলি আয়ে লৃগাং কৃষিভিত্তিক উৎসৱ আৰু এইটো প্ৰথমবাৰৰ কাৰণে মই প্ৰশিক্ষণ দি আছোঁ এতিয়ালৈকে এসপ্তাহমান হৈছে এসপ্তাহ এইকাৰণে মানে আমাৰ আলি আয়ে লৃগাং কৃষিভিত্তিক উৎসৱ পালন কৰা হ'ব আৰু ময়ো ভাল লাগিছোঁ কাকাৰকানি যুৱ সংঘৰ অধীনত আমাৰ নাচনীবিলাকেও বহুত ভাল পাইছে সেইকাৰণে মই ইয়াত এসপ্তাহ ধৰি ইয়াত লাগি লাগি আছোঁ এটি গুমৰাগ নৃত্য যদি আপুনি গাই শুনায় গুমৰাগ নৃত্য ললে 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 ডাব ললে 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 দুলাবম লামকা লতি দুলাবম লামকা ললে 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 ডাব ললে 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 শিশু চুকব বদিয়া ৰেঙাম গাম্ব গাম্ব বদিয়া শিশু চুকব বদিয়া ৰেঙাম গাম্ব গাম্ব বদিয়া নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু একাংশ যিহেতু লোক আছে মই তেখেতলোকৰ ভাষ্য ল'ব চেষ্টা কৰিম তোমাৰ কাষলৈ আহিছোঁ ভাইটি যিহেতু ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আয়ে লৃগাং অনুষ্ঠিত হ'ব কি কোৱা হয় আমি আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছোঁ আমি দুদিনীয়া কাৰ্যসূচী লৈছোঁ 25-26 ফেব্ৰুৱাৰী 25 তাৰিখে আমি যাদৱ পায়েং মানৱ অৰণ্য যাদৱ পায়েং ছাৰক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতৰ আমি অতি শ্ৰদ্ধাৰে তেখেতক আহিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছিলোঁ তেওঁ আহিব 25 তাৰিখে আৰু ৰাতিলৈ আমি নৃত্য প্ৰতিযোগিতা এটা ৰাখিছোঁ আৰু চবকে আমি সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ আৰু 26 তাৰিখে আমাৰ মুকলি সভা হ'ব এই মুকলি সভাত আমাৰ গণ্যমান্য ব্যক্তিসকল আহিব তেখেতসকলক আমি সহযোগ কৰিবৰ কাৰণে আপোনাৰ চেনেলৰ যোগেদি আমি আমাৰ সহযোগ কৰিবলৈ আমন্ত্ৰণ কৰিছোঁ লগতে ৰাতি আমাৰ ধানমান বজাৰৰ পৰা আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব আৰু সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি আহিবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সলাই কওকচোন লৃগাঙৰ আহি পালোঁ কেইটামান দিন আছে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে কি কয় হয় নমস্কাৰ আমাৰ ইতিমধ্যে কম্বং দানিটাকাৰ যুৱ সংঘ উজ্জয়নত আমাৰ যিটো লৃগাং প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আপোনালোকে দেখিছে আপোনালোকে পৰিৱেশটো চাইছে আমাৰ ইয়াত ডেকা গাভৰু আৰু আই মাতৃ সকলোৰ পৰা ধৰি আমাৰ গোটেই প্ৰস্তুতি ইতিমধ্যে
সুন্দৰ হৈ উঠিছে আমাৰ যিটো লিগাঙৰ চাইমদ অৰ্থাৎ পৰাপং বুলি কয় ইতিমধ্যে আমাৰ 10 দিনৰ আগতে এইবিলাকো বনোৱা হ'ল যিটো আমাৰ মৃৰংগৰ পয়া পফুম বুলি কয় আমাৰ এইবিলাক গোটেই প্ৰস্তুতি গেটৰ পৰা ধৰি সম্পূৰ্ণ প্ৰস্তুতি হৈছে নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে এতিয়া গহপুৰৰ লোহিত মুখৰ কিছু আলি আই লৃগাঙৰ প্ৰস্তুতি দেখা গৈছে